ৰাহুল গান্ধী সঁচাকৈ জেললৈ যাব নেকি আৰু বেছি দিন নাই নেকি এনে আশংকা হৈ আছে কিন্তু দেই আপোনালোকে বাতৰি এটা পাইছে চাগে সেইটো হৈছে নিৰ্বাচন আয়োগে 262 জন ইয়াৰ বিৰুদ্ধে থিয় কৰাইছে হয়তো আৰু বেছি দিন নাই কিয় জানেনে এই নিৰ্বাচন আয়োগক সদায় যে কৈ থাকে বিজেপি সপক্ষে থিয় হৈ আছে বুলি ইভিএম মেচিন হেক কৰে ভোট চুৰি কৰে এই সকলত বোলে নিৰ্বাচন আয়োগে বিজেপিক সদায় সহায় কৰি থাকে ইয়াৰ বিৰুদ্ধে এই নিৰ্বাচন আয়োগে প্ৰাক্তন মুখ্য ন্যায়াধীশ 16 জন আৰু 133 গৰাকী প্ৰাক্তন সেনা প্ৰধান আৰু তেনেকৈ কৰি বহু প্ৰাক্তন আৰক্ষী বিষয়া এনেকৈ ধৰণে ইয়াৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিৰুদ্ধে সাইন কৰিছে যে আমাৰ ৰাহুল গান্ধীয়ে যে এইবিলাক মিছা অপবাদ যে দি আছে এই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এতিয়া ইয়াৰ বিৰুদ্ধে আমাৰ নিৰ্বাচন আয়োগে পদক্ষেপ ল'বলৈ এয়া প্ৰথম আৰম্ভণি কৰিছে আৰু বেছিকৈ যদি চিঞৰি থাকে এনে মিছা অপবাদ দি হয়তো এতিয়া নিৰ্বাচন আয়োগে বহু ধৈৰ্য ধৰি এই ৰাহুল গান্ধীৰ বিৰুদ্ধে একো এটা ন্যায়াধীশৰ হতুৱাই কৰা নাই এতিয়ালৈকে সুদূৰ ভৱিষ্যতে এনেকৈ যদি চিঞৰি থাকে অতি সোনকালে এই ৰাহুল গান্ধী ডাঙৰীয়া জেলত যাব লাগিব হয়নে বন্ধুসকল এই মিছা অপবাদ যে দি থাকে সদায় আপোনালোকে শুনিছে নহয় ভোট চুৰি ইভিএম হেক কৰিছে কিন্তু এই ইভিএম মেচিন যেতিয়াই নেকি ইহঁতক মাতি সৰ্বদলীয় বৈঠকত এই ইভিএম মেচিন কেনেকৈ হেক কৰে সেইবিলাক প্ৰমাণ দিবলৈ খোজোতেই ইহঁতি সদায় পিছ হকি আহি দিয়ে আৰু তাৰ পিছতে আকৌ পুনৰ মাত মাতিব বিচাৰে ইভিএম মেচিন হেক কৰিছে ইহঁতৰ এই গান্ধী পৰিয়ালটো তেনেকুৱাই আগতেও এই ইহঁতৰ ৰাজীৱ গান্ধীয়ে হওক ইন্দিৰা গান্ধীয়ে হওক এইসকলে চাগে সদায় ভোট চুৰি কৰিয়ে জিকি আছিল ভাৰতবৰ্ষত তেনেকৈ শাসন কৰি আছিল সেইকাৰণে ইয়াৰ মূৰতো এইবিলাক সোমাই গৈছে আৰু হয়তো এনেকৈ চিঞৰি থাকিলে ৰাহুল গান্ধীয়ে অতি সোনকালত যে জেলত সোমাব সেইটো চিৰ সত্য